হাই গাইজ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। তো মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। আজি গৈ আছোঁ গুৱাহাটী। এতিয়া বৰ্তমান গৈ আছোঁ কেন্দুকোনা ষ্টেচনত। আমি ট্ৰেইনত যাম। আপোনালোকক আজি গোটেইখিনি দেখাম, চাই থাকিব। তো আমি এতিয়া ট্ৰেইনত যাম। তো ষ্টেচনলৈ গৈ আছোঁ। আপোনালোকক গোটেইখিনি দেখাম, চাই থাকিব মোৰ আজি ব্লগটো শেষলৈকে। বৰ্তমান আছোঁ গুৱাহাটী ষ্টেচনত। ট্ৰেইনৰ পৰা জাষ্ট নামিলোঁ। তো আমি যাম ভাঙাগড় মেডিকেল। এতিয়া গৈ আছোঁ, আপোনালোকক দেখাম মেডিকেলৰ পৰিৱেশটো। এয়া এতিয়া আমি গাড়ীত উঠিব যাই আছোঁ। গাড়ীত চিৰিৰ পৰা নামিলোঁ আৰু জাষ্ট মানে ট্ৰেইনতে আহিলোঁ। ট্ৰেইনত আহিলে সুবিধা হয়, ভাড়াৰো সুবিধা আৰু সময়খিনিও মানে মিলি যায় আৰু। যিহেতু আমি কেন্দুকোনাৰ পৰা আহিব লাগে, কেন্দুকোনাৰ পৰাই আপোনাৰ আদাবাৰীলৈ আহিব লাগে, আদাবাৰীৰ পৰা আকৌ ভাঙাগড়তো বহুতখিনি পইচা ভাড়াৰো কথা আছে দিয়কচোন। ট্ৰেইনত আহিলে মানে ভাড়াখিনিও ৰাহি হয়। এতিয়া গৈ আছোঁ। সেয়া গাড়ীত জিএমচি মেডিকেলত মানুহ চাওকচোন, আপুনি লাইন এয়া দেউতাক লাইন পাতি থৈছোঁ। যিহেতু মানে বয়সস্থ মানুহৰ লাইনটো অলপমান কম আছে। এয়া গাইজ কিবা কৰি টিকটটো কাটিলোঁ আৰু ইমান মানুহ বাপৰে। কিন্তু মই আগতে দুদিন আহিছিলোঁ, তেতিয়া মানে অলপ কম আছিলে আৰু। তো এতিয়া মানে টিকটটো আনি কিনে জমা দিলোঁ আৰু দেউতা আৰু মই ৰখি আছোঁ। দেউতাক বহাই থৈ আহিছোঁ, মই অকণমান বাহিৰত আছোঁ। চাওকচোন কিমান মানুহ ন, মানে কিমান যে মানুহৰ বেমাৰ হৈ আছে। আমি ঘৰত বহি থাকিলে গমেই নাপাওঁ ন। তো ইয়াত যে কিমান মানুহ মানে বেমাৰত চট বটাই আছে, ভাবিলে মানে কিবা লাগে এইবোৰ।